বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীয়ে যিসকলে মেডিকেল কলেজত এডমিশ্যন ল'ব বিচাৰে নীটত 720ৰ পৰা 720 পাবলৈ সক্ষম হৈছে। তেনেকুৱা এটা টাৰ্গেট ছাত্ৰ ছাত্ৰীয়ে লয় আৰু পৰিশ্ৰমী ছাত্ৰ ছাত্ৰীয়ে সেইখিনি অৰ্জন কৰিব লাগে। ইঞ্জিনিয়াৰিং পঢ়িবলৈ হলে এডভান্স ষ্টাডিজ কৰিব লাগিব। IIT JEE এইবিলাক কেনেকে পঢ়িব লাগে, কেনেকে সেইখিনি দেৱানা পাৰ কৰিব লাগে। আমাৰ মুখ্য অতিথিকে আমাৰ মাজত উদাহৰণ, তেখেত এজন ইঞ্জিনিয়াৰ, তেখেতে সেইখিনি কথা কব। আমি এটা কথা অনুভৱ কৰো, অভাৱ অনুভৱ কৰো আমাৰ এই অঞ্চলৰ, বিশেষকৈ অসমৰ এতিয়া বহুত আগবাঢ়িছে যদিও আমি বিহাৰৰ ক্ষেত্ৰত বহুত পিছপৰা। UPSC পৰীক্ষাত আমাৰ এই অঞ্চলৰ পৰা বা আমাৰ ৰাজ্যৰ পৰা বহুত কম প্ৰতিনিধিত্ব, যদিও প্ৰতিনিধিত্ব হয় তাৰ সফলতা বহুত কম। গতিকে নতুন প্ৰজন্মক আমি আহ্বান জনাম, তোমালোকে দিল্লীৰ দৰে জেগা নিজে অধ্যয়ন কৰিবৰ কাৰণে নিজৰ পথ প্ৰশস্ত কৰা। বিহাৰৰ মেক্সিমাম ছাত্ৰ ছাত্ৰীয়ে দিল্লীত IASৰ কোচিং কৰি তেওঁলোকে প্ৰতিযোগিতাত সফল হয়। গতিকে তোমালোক হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ডিগ্ৰী কমপ্লিট কৰি তোমালোক কোচিং কৰি IAS IPS তেনেকুৱা হোৱা তাৰে কামনা কৰিছো।